গ'ল ওলাই গ'ল যিটো দলে তাৰ মুখ্য যিসকল মানে প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাষ্ট্ৰীয় নেতাই হওক তেওঁলোকে ইমান ধুনীয়া ধুনীয়া কথা কৈছিলে এই তাতে মই ভুল গৈ পেলাই বিজেপিত যোগদান কৰিছিলোঁ তাৰপিছত লাহে লাহে যেতিয়া দলত সোমাই পেলাই দেখিলোঁ ইমান মিছলীয়া মানুহবিলাক জমা হৈ আছে তাত আৰু থাকি লাভ নাই ওলাই আহিলোঁ এইবাৰ জাতীয় কংগ্ৰেছে মোকে কেণ্ডিডেট দিলে মই আজি কেণ্ডিডেট হিচাপে নিজৰ ভোটটো সাব্যস্ত কৰিলোঁ ৰাইজক আপিল কৰিছোঁ যাতে সকলোৱে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত হাতৰ ছবিতে সকলোৱে যাতে ভোট দিয়ে তাৰপৰা মই নিজে দিয়াৰ লগতে সকলোকে আহ্বান জনাইছোঁ সকলো গণতান্ত্ৰিক ৰাইজৰ ওচৰত মই আপিল কৰিছোঁ আৰু আশা ৰাখিছোঁ এইবাৰ যি সঁহাৰি আমি পাবলৈ লৈছোঁ আমি ভালকৈ জয়ী হ'ব পাৰিম কিমান আশা মই 110%। বিৰোধী তেওঁলোকেতো প্ৰতিনিধিত্ব কৰিছে বহুতো মেটেৰিয়েলছ টকা পইচা তেওঁলোকৰ আছে আমাৰ তেনেকুৱা নাছিল গতিকে হ'লেও ৰাইজ আমাৰ লগত আছে তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে কিন্তু আপিল কৰিছোঁ যাতে শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে ভোট গ্ৰহণটো হওক আৰু কোনো প্ৰথম সমস্যাটো হৈছে কাৰ্বি আংলং ৰাইজৰ এটা সমস্যা আছে এইটো হৈছে ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A অসমৰ ভৌগোলিক চাৰিসীমা একে ৰাখি ইয়াৰ ভিতৰতে যি আমাৰ আৰ্টিকল 244A আছে সেইটো ইমপ্লিমেণ্ট হ'লে ৰাইজ বহুত উপকৃত হ'ব আৰু উন্নয়নৰ দিশত ধাৱমান হ'ব অসম আৰু শক্তিশালী হ'ব গ'ল ওলাই গ'ল যিটো দলে তাৰ মুখ্য যিসকল মানে প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাষ্ট্ৰীয় নেতাই হওক তেওঁলোকে ইমান ধুনীয়া ধুনীয়া কথা কৈছিলে এই তাতে মই ভুল গৈ পেলাই বিজেপিত যোগদান কৰিছিলোঁ তাৰপিছত লাহে লাহে যেতিয়া দলত সোমাই পেলাই দেখিলোঁ ইমান মিছলীয়া মানুহবিলাক জমা হৈ আছে তাত আৰু থাকি লাভ নাই ওলাই আহিলোঁ এইবাৰ জাতীয় কংগ্ৰেছে মোকে কেণ্ডিডেট দিলে মই আজি কেণ্ডিডেট হিচাপে নিজৰ ভোটটো সাব্যস্ত কৰিলোঁ ৰাইজক আপিল কৰিছোঁ যাতে সকলোৱে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত আৰু সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত হাতৰ ছবিতে সকলোৱে যাতে ভোট দিয়ে তাৰপৰা মই নিজে দিয়াৰ লগতে সকলোকে আহ্বান জনাইছোঁ সকলো গণতান্ত্ৰিক ৰাইজৰ ওচৰত মই আপিল কৰিছোঁ আৰু আশা ৰাখিছোঁ এইবাৰ যি সঁহাৰি আমি পাবলৈ লৈছোঁ আমি ভালকৈ জয়ী হ'ব পাৰিম কিমান আশা মই 110%। বিৰোধী তেওঁলোকেতো প্ৰতিনিধিত্ব কৰিছে বহুতো মেটেৰিয়েলছ টকা পইচা তেওঁলোকৰ আছে আমাৰ তেনেকুৱা নাছিল গতিকে হ'লেও ৰাইজ আমাৰ লগত আছে তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে কিন্তু আপিল কৰিছোঁ যাতে শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে ভোট গ্ৰহণটো হওক আৰু কোনো প্ৰথম সমস্যাটো হৈছে কাৰ্বি আংলং ৰাইজৰ এটা সমস্যা আছে এইটো হৈছে ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A অসমৰ ভৌগোলিক চাৰিসীমা একে ৰাখি ইয়াৰ ভিতৰতে যি আমাৰ আৰ্টিকল 244A আছে সেইটো ইমপ্লিমেণ্ট হ'লে ৰাইজ বহুত উপকৃত হ'ব আৰু উন্নয়নৰ দিশত ধাৱমান হ'ব অসম আৰু শক্তিশালী হ'ব